গোৱালপাৰাৰ মাথিয়াত অঘটন হোটেলত ভাত খাব লওঁতে ঢলি পৰি কৰুণ মৃত্যুক সাৱটি লয় যুৱকে। গোৱালপাৰাৰ মাথিয়াত অঘটন হোটেলত ভাত খাব লওঁতে ঢলি পৰি কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় এগৰাকী 33 বছৰীয়া যুৱকে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুপৰীয়া প্ৰায় 1 বজাত মাথিয়া বজাৰৰ এখন হোটেলত ভাত খাব বহাৰ লগে লগে অকস্মাত ঢলি পৰে সৈয়দ আলী মোল্লাৰ 33 বছৰীয়া পুত্ৰ নকিবুছ জামা নামৰ যুৱকগৰাকী। লগে লগে হতবাক হৈ পৰে হোটেলত থকা লোকসকল। মৃত লোকগৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত ৰনুৱাত বুলি জানিব পৰা গৈছে। উৎকট গৰমৰ বাবে আকস্মিক মৃত্যুক আঁকোৱালি লোৱা বুলি ধাৰণা কৰিছে ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে। ঘটনাৰ লগে লগে মাটিয়া আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত যুৱকগৰাকীক ততালিকে মাটিয়া আদৰ্শ চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। ঘটনাৰ খবৰ পাই চিকিৎসালয়ত কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক। ইতিমধ্যে যুৱকগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাৰ পিছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটি। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, নিউজ 80 অসম। দেখিছিল আপুনি ঘটনাটো? ইয়াতে আছিলে। কি হৈছে ঘটনাটো? কেনেকৈ হ'ল? ঘটনাটো তাৰমানে অকস্মাত তেখেতে আহিলে হোটেলৰ মানুহ মই গম নাপাওঁ, নিশ্চয় কিবা খাব আহিছে। খাব আহিছে মানুহটো অত্যন্ত গৰমৰ কাৰণে নেকি নে কি মানুহটো তাৰমানে হেচপেচি হোৱাৰ লগতে কিলাৰ কৰিব নোৱাৰে। তাৰপিছত চেয়াৰত বহিল, বহাতে সিয়াক পানী গিলাচ দিল, না নিজে ল'ল পানী, লোৱাৰ পিছত সি বাগদি মই আৰু দৌৰি আহি ক'লোঁ মোৰ লগত পিলপিলি এটা আছিল, এতিয়া ইয়াত চাহ কি হৈছে সেইটো চিন্তা কৰিলোঁ। চিন্তা কৰি লগে লগ চালোঁ, তাৰপিছত মই লগৰ কলেজ দিছে নাই ইয়াত। তাৰপিছত লগৰ লগ পুলিচক এটা খবৰ দিছে, ঘৰৰ মানুহ আহিছে পানী ঢালিছে। ক'ৰ মানুহ হয়? সীতাবাৰী ৰনুৱা, সীতাবাৰী ৰনুৱাৰ মানুহ। এইটো ক'ত ঘটনাটো হৈছে? ঘটনা মাটিয়া আপোনাৰ গাঁও পঞ্চায়তৰ ওচৰতে। হয় হয়, মাটিয়া মেডিকেলত নিছে এতিয়া? এতিয়া মেডিকেল নিছে। আৰু কি আহিছিলে? মানুহটো জীয়াইটো নাই, মৰি গ'ল। এতিয়া মেডিকেল নিছে, নিয়ে এতিয়া কি সিদ্ধান্ত লয় তেওঁলোকে নাজানো আৰু। আমরা দুজন লগতে বেনাৰ পৰা পুৱাৰ পৰা ভাত খাবার কাৰণে হোটেলত গেলো। হোটেলত যাই মানে হাত খান ধুইছোঁ, হাত খান ধুই নি চেয়াৰত বহি নি সিও বহিছে ময়ো বহিছোঁ, বটলৰ মুখাটা খুলি নি পানী খাবা খুজিছোঁ। সেই পানী এক ঢোক মই খাইছোঁ আৰু সি কাৰোবাৰ লগত ফোনত মানে কথা পাতি আছে। পাতাতে মানে চেয়াৰৰ পৰা এনে বাগৰি খিনি পৰিল। মই আৰু চেয়াৰৰ পৰা উঠি নি দাউৰি যাই সিয়াক ধৰিলোঁ। সিয়াক ধৰাৰ পিছে আৰু বেহাৰীটা আছিল সিয়াৰ দোকানালাটা, সিও যাই ধৰিল। ধৰাৰ পিছত আৰু হাত ভৰিখনত পানী খান ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত আৰু সি মানে দুইবাৰ একবাৰে গাঁৱটা লৰানিৰ পিছত আৰু আমি পিলপিলি ডাকপা গেলোঁ। পিলপিলি দে মাতিয়া হস্পিটেলত লওঁ। তাৰপিছত আৰু পিলপিলি লৈ গেলোঁ, লৈ যাই দেই সি কৈ আছে বোলে নাই, বেহাৰীটা সি দোকানালা কৈ আছে নাই। কি হ'ল? মৰিছে। নাই, বেমাৰ চেমাৰ একো আছিল। মানুহৰ নাম কি? নৈভৰ। হা? নকিবুছ জামা। নকিবুছ জামা। অঁ, ঘৰ ক'ত? ৰনুৱা।